ইবন বটুতাই ভ্ৰমণৰ জৰিয়তে অৰ্জন কৰা অভিজ্ঞতাক কিতাপতকৈ জ্ঞানৰ এক অধিক গুৰুত্বপূৰ্ণ উৎস বুলি গণ্য কৰিছিল আৰু এই কথা ইমানেই মনৰ ভিতৰত সোমাই পৰিল যে মোৰো বাহিৰৰ পৃথিৱীখন হেঁপাহেৰে চাবলৈ মন আৰু সেই হেঁপাহেৰে মই ওলাই আহিছো বিৰাট ধুনীয়া ঠাই এডোখৰলৈ আৰু মোৰ জাৰ্ণি ষ্টাৰ্ট হৈছে প্ৰায় ৰাতি 11 বজাৰ পৰা। ৰাতিটো কেনেকৈ পাৰ হ'ল গমকে নাপালোঁ। ৰাতিপুৱা প্ৰায় 4:30 মান বজাত মই হোটেল আহি পালোহি। ইয়াতে ফ্ৰেছ হৈ ব্ৰেকফাষ্ট কৰি জাৰ্ণিটো ষ্টাৰ্ট কৰিম। ৰাতিপুৱাৰ ভিউটো চাওকচোন কি ধুনীয়া। ৰাতিপুৱা সময়ত ফ্ৰেছ হৈ ব্ৰেকফাষ্ট কৰি মই মোৰ জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ। হয়তো সকলোৱে ধৰিব পাৰিছেই মই ক'ত আহিছোঁ। হয়, আপোনালোকে ঠিকে ধৰিব পাৰিছে, কাজিৰঙা জাতীয় উদ্যান অৰ্থাৎ কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা জাতীয় উদ্যান অসমৰ গৌৰৱৰ প্ৰতীক আৰু ভাৰতৰ বহুমূল্য প্ৰাকৃতিক ঐতিহ্য। উদ্যানখন গোলাঘাট আৰু নগাঁও জিলাৰ প্ৰায় 430 বৰ্গ কিলোমিটাৰ এলেকা জুৰি বিস্তৃত। এশিঙীয়া গণ্ডাৰৰ সুৰক্ষাৰ কাৰণে বিশ্বব্যাপী খ্যাতি লাভ কৰা এই উদ্যানখন ভাৰতৰ অন্যতম প্ৰাচীন সংৰক্ষিত বনাঞ্চল। 1905 চনত ভিক্টোৰিয়া অগাষ্টা ফৰেষ্ট ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হয়। লেডী কুৰ্জনে প্ৰথমবাৰৰ বাবে ইয়াত গণ্ডাৰ বিলুপ্তিৰ বিপদ দেখাকৈ সংৰক্ষণৰ প্ৰস্তাৱ দিয়ে। 1916 চনত কাজিৰঙা গেম চেঞ্চুৰী ৰূপে পৰিৱৰ্তন কৰা হয়। 1974 চনত অধিক বিস্তৃতিৰ সৈতে জাতীয় উদ্যান ৰূপে ঘোষণা কৰা হয় আৰু 1985 চনত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি লাভ কৰে। কাজিৰঙা জাতীয় উদ্যান জীৱ বৈচিত্ৰ্যৰ স্বৰ্গভূমি। ইয়াত বিভিন্ন প্ৰজাতি পশু, চৰা, সৰীসৃপ দেখা যায়। এশিঙীয়া গণ্ডাৰ বিশ্বৰ আটাইতকৈ ডাঙৰ জনসংখ্যা। ৰয়েল বেংগল টাইগাৰ, এছিয়ান হাতী, মেচাহ গৰু, চৰাই, গন্ধেৰা, হাম্বাৰ, হক ডিয়েৰ, বৰাহ আদি। কাজিৰঙা IBA ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া হিচাপেও স্বীকৃতি পোৱা যায়। গণ্ডকাই, পৰিজাত চৰাই, গ্ৰেটাৰ এডজুটেণ্ট, পিয়ালী, কৰিয়া, বকজাতীয় চৰাই, মাইগ্ৰেটৰী চৰাই প্ৰজাতি আদি পোৱা যায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 3টা প্ৰধান ৰেঞ্জত বিভক্ত কৰা হৈছে: কোহৰা ৰেঞ্জ, বাগৰি ৰেঞ্জ আৰু অগৰতলী ৰেঞ্জ। ইয়াত আপোনালোকে জীপ ছাফাৰী আৰু হাতী ছাফাৰীৰো আনন্দ লাভ কৰিব পাৰে। ইয়াৰ পৰা ওলাই লাঞ্চ কৰি আমি কাজিৰঙা অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান অৰ্থাৎ কাজিৰঙা নেশ্যনেল অৰ্কিড এণ্ড বায়'ডাইভাৰ্চিটি পাৰ্কলৈ বুলি ওলালোঁ। কাজিৰঙা অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান অসম ৰাজ্যৰ গোলাঘাট জিলাত অৱস্থিত আৰু ই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশদ্বাৰৰ ওচৰতে গঢ় লৈ উঠিছে। এই উদ্যানখন 2001 চনত স্থাপন কৰা হৈছিল আৰু ই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিচিত। এই উদ্যানত প্ৰায় 500ৰো অধিক প্ৰজাতিৰ অৰ্কিড সংৰক্ষিত আছে, যাৰ ভিতৰত বহুতো দুৰ্লভ আৰু বিপন্ন প্ৰজাতিও অন্তৰ্ভুক্ত। অৰ্কিডৰ উপৰিও ইয়াত ঔষধি গছ, বাঁহ, ফাৰ্ণ, কেকটাছ আদি বিভিন্ন প্ৰজাতিৰ উদ্ভিদ দেখা যায়। উদ্যানখনৰ আন এক বিশেষ আকৰ্ষণ হৈছে কৃত্ৰিম জলপ্ৰপাত, জলাশয় আৰু সজীৱ বাগিচাসমূহ। ইয়াত পৰ্যটকৰ বাবে অসমীয়া আৰু জনজাতীয় লোকসংস্কৃতিৰ অনুষ্ঠান, বিহু নৃত্য, লোকগীত আদি নিয়মিতভাৱে আয়োজন কৰা হয়। লগতে মৃৎশিল্প, হস্তশিল্প আৰু স্থানীয় খাদ্য সামগ্ৰীৰো প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা আছে। কাজিৰঙা অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান কেৱল পৰ্যটনস্থলীৰ নহয়, বৰঞ্চ ই শিক্ষামূলক আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। শেষত মই এটা কথাই ক'ব বিচাৰোঁ, কাজিৰঙা জাতীয় উদ্যান কেৱল উদ্যান নহয়, ই অসমৰ গৌৰৱ, সংস্কৃতি আৰু পৰিচয়ৰ অংশ। বিশ্বৰ এশিঙীয়া গণ্ডাৰৰ সংৰক্ষণত ই অমূল্য অৱদান আগবঢ়াইছে। প্ৰাকৃতিক সৌন্দৰ্য, জীৱ বৈচিত্ৰ্য আৰু সংৰক্ষণৰ সফলতাৰ বাবে কাজিৰঙা বিশ্বৰ অন্যতম উৎকৃষ্ট উদ্যান হিচাপে পৰিগণিত। এই উদ্যানখনলৈ অকল অসমৰ লোকেই নহয়, দেশ-বিদেশৰ বহু পৰ্যটক আহে। তেওঁলোকে প্ৰকৃতি, বন্যপ্ৰাণী আৰু বিশেষকৈ এশিঙীয়া গড় দেখিবলৈ আগ্ৰহী। পৰ্যটকসকলে জীপ ছাফাৰী আৰু হাতী ছাফাৰীৰ আনন্দ লয় আৰু অসমৰ সংস্কৃতি, খাদ্য আৰু আতিথ্যৰ অভিজ্ঞতা লাভ কৰে। ময়ো বহু অভিজ্ঞতা লাভ কৰি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। বাই।